কাইলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ অসমলৈ আহিব। আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা তেখেতক অসমৰ ভূমিলৈ স্বাগতম জনাইছোঁ আৰু সমান্তৰালভাৱে তেখেতক এটা মুকলি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 2014 চনত সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ অসমলৈ আহি বঙাইগাঁৱৰ এখন জনসভাত তেখেতে স্পষ্টভাৱে চিঞৰি চিঞৰি কৈছিল যে তেওঁলোক যদি শাসনলৈ আহে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰা হ'ব। কিন্তু আজি কেইবাটাও তেখেতৰ কাৰ্যকাল উকলি গ'ল, এতিয়া 3 নম্বৰ কাৰ্যকালটো চলি আছে। কিন্তু আজিলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি আজিলৈকে কিন্তু প্ৰতিশ্ৰুতি হৈ থাকিল, এই কাৰ্যক্ষেত্ৰত প্ৰতিফলিত নহ'ল। 2019 চনত সেই সময়ৰ বিজেপি শাসনাধীষ্ঠ চৰকাৰখনে এখন বিধেয়ক ৰাজ্যসভাত উপস্থাপন কৰিছিল আৰু সেই সময়ত অসমত এক আনন্দৰ বন্যা ঘটিছিল। 6 জনগোষ্ঠীৰ ৰাইজে ভাবিছিল যে এইবাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেও কিন্তু ঘোষণা কৰিছিল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰায় হৈ গৈছে। কিন্তু আজিও কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল, কেৱল নিৰ্বাচনী ইস্তাহাৰতে সীমাবদ্ধ থাকিল। আৰু শেহতীয়াকৈ মন্ত্ৰীগোটে এখন প্ৰতিবেদন দাখিল কৰিছে আৰু সেই সময়ৰ ৰাজ্যসভাত এই মন্ত্ৰীগোটৰ প্ৰতিবেদনখনৰ দোহাই দিয়ে বিলখন ৰাজ্যসভাত যিহেতু গ্ৰহণযোগ্য নহ'ল। গতিকে এতিয়া মন্ত্ৰীগোটৰ প্ৰতিবেদনখনৰ পিছত 6 জনগোষ্ঠীৰ ৰাইজে আশা কৰিছিল যে এইবাৰ ক্ষিপ্ৰতাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব আৰু ৰাইজে যি আকাংক্ষিত যি ইপ্সিতা শক্তি, এই শক্তি তেওঁলোকে লাভ কৰিব, সাংবিধানিক মৰ্যাদা লাভ কৰিব। কিন্তু আমি যেনেদৰে আশা কৰিছিলোঁ সেই ঠিক তেনেদৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন কিন্তু ক্ষিপ্ৰতাৰে এতিয়ালৈকে গতি কৰা নাই। গতিকে আমাৰ শংকা হৈছে যে 2019 চনত যেতিয়া বিলখন ৰাজ্যসভাত উপস্থাপন কৰিলে কিন্তু বিলখন পাছ নহ'ল, সেই একেই দশাই পুনৰ এই মন্ত্ৰীগোটৰ প্ৰতিবেদনখনত হ'ব নেকি? গতিকে মাননীয় প্ৰধানমন্ত্ৰীগৰাকী ডাঙৰীয়াদেৱলৈ আমাৰ এটা প্ৰশ্ন যে তেখেতে যিদৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে 2014 চনত যিদৰে তেখেতে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি আচলতে পালন হ'ব কেতিয়া? আচলতে এই বিষয়টো নিৰ্বাচনী ইস্তাহাৰতে সীমাবদ্ধ থাকিব বা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এক আহিলা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি থাকিব নে প্ৰকৃতপক্ষে 6 জনগোষ্ঠীয় ৰাইজে ন্যায্যতা লাভ কৰিব? গতিকে প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাক মুহূৰ্তত আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱক এই বিষয়টো স্পষ্টকৰণ কৰিবৰ কাৰণে আমি তেখেতক দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।